নমো নমঃ শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ত 29 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: প্ৰকৃতিৰ গুণ সমূঢ়া সস্যন্তি গুণ কৰ্মসু তান কৃষ্ণ বিদো মন্দান কৃষ্ণ বিন্না বিশালয়েত। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: জড় প্ৰকৃতিৰ গুণ তিনিটাৰ দ্বাৰা মহাচ্ছন্ন হৈ অজ্ঞানীবিলাক জাগতিক কামবিলাকত আসক্ত হৈ পৰে। তেওঁলোকৰ সেই কৰ্মসমূহ নিকৃষ্ট হ'লেও তত্ত্বজ্ঞানীসকলে তেওঁলোকক বিচলিত কৰিব নালাগে। অৰ্থাৎ আমাৰ জগতত যি মুখ্য তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। সত্যগুণৰ অধিকাৰী ব্যক্তিৰ সাত্বিক ভাৱনাৰ জাগ্ৰত হয়, ৰজগুণৰ অধিকাৰী ব্যক্তিৰ ৰাজসিক ভাৱনা জাগ্ৰত হয় আৰু তমগুণৰ অধিকাৰী ব্যক্তিৰ তামসিক ভাৱনা জাগ্ৰত হয়। এই তিনিটা গুণে যেতিয়া ব্যক্তিৰ শৰীৰত প্ৰতিক্ৰিয়া কৰে, সেই প্ৰতিক্ৰিয়াৰ ফলত ব্যক্তিগৰাকীৰ যি মানসিক পৰিচ্ছন্নতা, যি মহাচ্ছন্ন হোৱাৰ যি অৱস্থা, এই তিনিটা গুণে জড় প্ৰকৃতিত যেতিয়া প্ৰতিক্ৰিয়া কৰে বা মানুহগৰাকীৰ শৰীৰত প্ৰতিক্ৰিয়া কৰে, এই জগতৰ যি কামনা বাসনা, সেই কামনা বাসনাত তেওঁ ব্যক্তিগৰাকীয়ে আসক্ত হৈ পৰে। কিন্তু যিগৰাকী ব্যক্তি তত্ত্ববিদ বা তত্ত্বজ্ঞানী, সেই তত্ত্ববিদগৰাকীয়ে এই সত্য, ৰজ আৰু তমগুণৰ যি স্বভাৱ, যি স্বৰূপ, সেয়া বাৰুকৈ বুজিব পাৰে। সেয়েহে সেই তত্ত্বজ্ঞানী ব্যক্তিগৰাকীয়ে বা তত্ত্বজ্ঞানী পুৰুষসকলে যি সত্য, ৰজ আৰু তমগুণৰ মাজত দোদুল্যমান অৱস্থাত থকা যি অজ্ঞানী ব্যক্তিসকল, তেওঁলোকক বিচলিত কৰিব নালাগে আৰু তেওঁলোকক শুদ্ধ পথ দেখুৱাব লাগে যে কৃষ্ণ ভাৱনাৰ কাৰণে এই সত্য, ৰজ আৰু তমগুণৰ কাৰণে কৃষ্ণ ভাৱনা তোমাৰ সম্পন্ন হ'ব পৰা নাই। আৰু এই কৃষ্ণ ভাৱনা সম্পন্ন তেতিয়া হ'ব তোমাৰ যেতিয়া এই সত্য, ৰজ, তমগুণক তুমি অতিক্ৰম কৰি তাৰ ওপৰত গৈ তুমি ভগৱান কৃষ্ণক উপলব্ধি কৰিব পাৰিবা। আৰু সত্য, ৰজ, তমগুণৰ যি প্ৰকৃতিৰ জড় অৱস্থা, সেই অৱস্থাক তুমি উপলব্ধি কৰিব পাৰিবা। তেতিয়াহে তোমাৰ কৃষ্ণ ভাৱনা জাগ্ৰত হ'ব, তুমি বিচলিত নহ'বা আৰু এই গুণ তিনিটাতকৈ ওপৰত গৈ তুমি চিন্তা কৰিবলৈ প্ৰয়াস কৰা। শেষত ইয়াতে উল্লেখ কৰে যে অজ্ঞ মানুহবিলাকে কৃষ্ণ ভাৱনাৰে কৰা কামবিলাকৰ মহিমা বুজিব নোৱাৰে। গতিকে ভগৱান কৃষ্ণই এই উপদেশ দিছে যে তেনে লোকে যি কৰিছে বা কৰি আছে তাত বাধা দিবলৈ গৈ অযথা বহুমূলীয়া সময় নষ্ট কৰি লাভ নাই। কিন্তু ভগৱানৰ ভক্তসকল ভগৱানতকৈও অধিক দয়ালু হয়, কাৰণ ভগৱানৰ আচল ভক্তি বা আচল অভিপ্ৰায় কি তেওঁলোকে জানে। গতিকে ভক্তসকলে সকলো ধৰণৰ সংকট মূৰ পাতি লয়, আনকি অজ্ঞসকলৰ ওচৰলৈ গৈও তেওঁলোকক কৃষ্ণ ভাৱনাত বা কৃষ্ণ ভাৱনামৃতৰ কামত লগাবলৈ চেষ্টা কৰে, যিটো সকলো মানুহৰ বাবে অতীৱ প্ৰয়োজনীয়। আপোনালোক সকলোৱে বুজি পাইছে যে অজ্ঞ ব্যক্তিক বুজাবলৈ গৈ মানে কি, কোনোবা অজ্ঞ ব্যক্তি এজনক যদি বুজাব যোৱা হয় তেতিয়া তেওঁ ব্যক্তিগৰাকীয়ে বুজিব চেষ্টা নকৰে। কিন্তু যি ভক্ত, সেই ভক্ত বা কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি, তেওঁ কৃষ্ণৰ স্বৰূপ, সেই অজ্ঞ ব্যক্তিগৰাকীকো সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰে আৰু তেতিয়া সুফল পায় বুলিও ইয়াতে জনাইছে। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।